মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় নেতৃত্ববৃন্দ আৰু আমাৰ প্ৰতি যি আস্থা বিশ্বাস ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে সমষ্টিবাসী আৰু আমাৰ সকলো স্তৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ মিত্ৰদল অসম গণ পৰিষদ সন্মিলিত গণশক্তিৰ সকলো স্তৰৰ সন্মানীয় কাৰ্যকৰ্তাৰ লগতে শুভাকাংক্ষীসকলক আজিৰ দিনটোত মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই পুনৰ আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গ আৰু অসমৰ নেতৃত্ববৰ্গৰ লগতে সমষ্টিবাসী আৰু আমাৰ সকলো ভাৰতীয় জনতা পাৰ্টিৰ লগতে মিত্ৰদলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাৰ লগতে শুভাকাংক্ষীলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বাবে সৌভাগ্যৰ বিষয়, আমাক ভাৰতীয় জনতা পাৰ্টি দলে তৃতীয়বাৰৰ বাবে ঢকুৱাখানাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰিবৰ বাবে এইবাৰো আমাক মনোনীত কৰিছে। সেয়ে মই আজি সকলো কাৰ্যকৰ্তা শুভাকাংক্ষীৰ লগতে সমষ্টিবাসী ৰাইজক মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যি ধৰণে আমাক আস্থা বিশ্বাস ৰাখি এই দায়িত্ব প্ৰদান কৰিছে, অনাগত দিনত ৰাইজৰ সহযোগত আমি এই কামখিনি নিশ্চিতকৈ আমি নিয়াৰিকৈ পালন কৰাৰ বাবে চেষ্টা কৰিম। আমি যোৱা 15টা বছৰ ঢকুৱাখানাখনক বিভিন্ন সমস্যাসমূহক সমাধান কৰাৰ নিমিত্তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু অহা দিনত যিখিনি আমাৰ থাকি যোৱা কামখিনি আৰু বহুতো পৰিকল্পনা আছে, যাতে ঢকুৱাখানাখনক আমি অসমৰ ভিতৰতে আগশাৰীৰ সমষ্টিলৈ উন্নীতকৰণ কৰাৰ বাবে এইখিনি আমি অহা 5টা বছৰ ৰাইজে এইবাৰ যদি আমাক আগবঢ়াই দিয়ে, তেতিয়াহ'লে নিশ্চিতকৈ এই কামখিনি আমি বাস্তৱায়িত কৰাৰ বাবে চেষ্টা কৰিম।